আজি কলেজলৈ এনেকৈ ওলাইছোঁ শাৰী পিন্ধি আৰু শাৰীখন আজি কিয় পিন্ধিছোঁ তাৰ পিছত এটা বিশেষ কাৰণ আছে ভিডিঅ'টি শেষলৈকে চাই থাকক আপোনালোকে গম পাব হেল্ল' এভৰিৱান ৱেলকাম বেক টু এনাডাৰ মিনি ব্লগ ক'ৰবালৈ ওলাই গ'লে অলপমান প্ৰেজেণ্টেবল হিচাপত ধুনীয়াকৈ ওলাই মেলি গ'লে মনটো কিয়বা এনেই ভাল লাগি থাকে আপোনালোকৰো হয়নে এনেকা জনাবচোন কলেজ পায়েই মই লাগি গ'লোঁ প্ৰিপেৰেশ্যনত আৰু চিধা গ'লোঁ আমাৰ কলেজৰ অডিটৰিয়ামখনলৈ একচুৱেলি কিছুদিন আগেই আমাৰ কলেজত নতুন বেটছ অফ GNM ষ্টুডেণ্টছৰ এডমিশ্যন হৈছে আৰু আজি আছিল তেওঁলোকৰ আৰু তেওঁলোকৰ পেৰেণ্টছ মানে অভিভাৱকসকলৰ সৈতে প্ৰথমখন মিটিং আজিৰ মিটিংখন মই হোষ্ট কৰিছিলোঁ আৰু ধুনীয়াকৈ আমাৰ কলেজৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ সকলোবোৰ আমাৰ নতুন ষ্টুডেণ্টছসকলক বুজাই দিয়া গ'ল তাৰ পাছতে আজি কলেজতে লাঞ্চটো কৰিলোঁ ধুনীয়াকৈ আৰু তাৰ পাছত যাবলৈ হ'ল গতিকে এয়া বায়'মেট্ৰিক দি ধুনীয়াকৈ মই ওলাই গ'লোঁ ঘৰলৈ বুলি ঘৰলৈ উভতি আহোঁতে আজি তেজপুৰৰ পৰা ঢেকীয়াজুলি যোৱাৰ ৰাস্তাটোৰে মই ইমান ধুনীয়াকৈ উইণ্ড' ছিট এটাত বহি গোটেই ভিউজবোৰ চাই আহি ঘৰ পালোঁ ফ্লিপকাৰ্ট এমেজনত চেল থকাৰ বাবে মই ইমানেই এইকেইদিন বস্তু কিছুমান অৰ্ডাৰ কৰিছোঁ নহয় ঘৰত জানেনে মায়ে যে সদায় গালি পাৰে এই হিল শ্বুজযোৰ অৰ্ডাৰ কৰিছিলোঁ কেনেকুৱা লাগিছে জনাবচোন লিংক লাগিলে ক'ব মই শ্বেয়াৰ কৰি দিম আজিলৈ আহিছোঁ তেন্তে নতুন ভিডিঅ'জ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই